হয়, হুপাদৰাৰ আতংকই বিৰাজ কৰিছে বৰপেটাৰ নলীৰ পথাৰ গাঁৱত। আৰু এই সন্ধিয়াৰ ভাগত ঘৰত কোনো পুৰুষ মানুহ নথকাৰ সুযোগ লৈ হুপাদৰাই আহি কণ কণ শিশুসকলক তেওঁলোকে আক্ৰমণ কৰাৰ চেষ্টা কৰিছিল। কিন্তু এগৰাকী মহিলা মাতৃগৰাকীৰ আপ্ৰাণ চেষ্টাৰ ফলত কণমানি শিশু দুগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। হুপাদৰা ব্যৰ্থ হৈছে। কিন্তু এই মুহূৰ্তত গাঁওবাসী ওলাই আহিছে। আমি পৰিৱেশ দেখুৱাইছোঁ। এই যি চাঞ্চল্যই বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোত, কিয়নো হুপাদৰাই আতংকই গাঁওখনত চাঞ্চল্যই বিৰাজ কৰিছে। কিছু সময় পূৰ্বে অৰ্থাৎ সন্ধিয়াৰ ভাগত হুপাদৰা ঘৰত কোনো পুৰুষ মানুহ নথকাৰ আইজুৰ হক নামৰ এগৰাকী লোকৰ বাসগৃহত প্ৰৱেশ কৰে আৰু দুগৰাকী কণমানি শিশুক তেওঁলোকে টাৰ্গেট কৰি লয়। আৰু কণমানি দুগৰাকীক বিভিন্ন ছলে বলে তেওঁলোকে কৌশলে লৈ যাবলৈ চেষ্টা কৰে। কিন্তু মাতৃগৰাকীৰ আপ্ৰাণ চেষ্টাত শিশু দুগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। তাৰ পিছতে এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে। গাঁওবাসী লাঠি জোং লৈ ওলাই আহিছে। কিন্তু বৰ্তমানলৈকে যিগৰাকী হুপাদৰা পুৰুষ মানুহ মহিলা মানুহৰ কাপোৰ পৰিধান কৰা অহা বুলি ইতিমধ্যে আমাক জানিবলৈ দিছে, তেওঁক বিচাৰি গাঁওবাসীয়ে অভিযান চলাইছে। খেতি পথাৰত গাঁওবাসী ইতিমধ্যে লাঠি জোং লৈ ওলাই পৰিছে। কিন্তু বৰ্তমানলৈকে হুপাদৰাক চিনাক্ত কৰিব পৰা নাই আৰু ধৰিবলৈ সক্ষম হোৱা নাই। যদিও এই খবৰ আমি এনডিঅ অসমৰ দৰ্শকসকলক দিবলৈ ওলাইছোঁ, আপোনালোকে সাৱধান হওক প্ৰতিগৰাকী পিতৃ মাতৃ। কিয়নো এই কিছুদিন ধৰি আমি দেখিছোঁ যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত নিৰুদ্দেশৰ ঘটনা, শিশু নিৰুদ্দেশৰ ঘটনা বৃদ্ধি পাইছে। পূৰ্বে আমি বাতৰি কৰিছোঁ। আপোনালোক সাৱধান হ'বলৈ হ'ল। নিজৰ সন্তানক আপোনালোকে নজৰ ৰাখিব। স্কুললৈ যাওঁতে ঘৰত থাকোঁতে আপোনালোকে অলপ নজৰ ৰাখিব, কিয়নো এনেধৰণৰ ঘটনাই ৰাজ্যখনত এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি কৰিছে। আজি যি ঘটনা সংঘটিত হৈছে সন্ধিয়াৰ ভাগত, এয়া হৈছে বৰপেটাৰ নলীৰ পথাৰ এখন ভিতৰুৱা অঞ্চল। আৰু এই ভিতৰুৱা অঞ্চলত সন্ধিয়াৰ এন্ধাৰৰ সুযোগ লৈ ঘৰত কোনো পুৰুষ মানুহ নথকাৰ সুযোগত এই হুপাদৰাই এই যি ষড়যন্ত্ৰ ৰচিছিল, দুগৰাকী কণমানি শিশুক তেওঁলোকে টাৰ্গেট কৰিছিল। কিন্তু মাতৃগৰাকীৰ আপ্ৰাণ চেষ্টাৰ ফলত শিশু দুগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। তেওঁলোকে লৈ যাবলৈ দিয়া হোৱা নাই। আৰু মাতৃগৰাকীৰ পৰা আমি সমগ্ৰ ঘটনাৰ বিৱৰণ জানিবলৈ চেষ্টা কৰিম। কি হৈছে আলফুলাহান তিনজন হওয়াই থিয়ে আমি গেছিলাম বাইরে যাওয়ার পরে বালতি হাতে নিছি। বালতি হাতে নেওয়ার পরে কলেভারের লাইট বন্ধ করে দিছে। বন্ধ করে দেওয়ার পরে কইলাম যে গেন্দা লাইট বন্ধ করে দিছ কে, কথা কয় না দেখে আইগে আইছি। আইগে আহা দেখে এখন দি সাইড দূরের তলে উষা দেখা যায়। পরে উষা করছি, এখন দি যাঙ্গো ময়না। পরে ওই বুঝি আমার নাতি দিয়ে ফালাই দিছে। ফালাই দেওয়ার নগে নগে আমি উঠছি। উঠে নিয়ে ধরুন দিকে আমার গলা মধ্যে টিভিতে দৌড়ে পরে টিভিতে দৌড়ে হে গুছা কেতিনা নামাইছে। গুছা কেতিনা নামানোর পরে জড়াজড়ি করার পরে নাকে মধ্যে কিল মেরে ফালাই দিছে। ফালাই দেওয়ার পরে আমি ঠ্যাং দৌড়ে আসছিলাম ছাইরে দিনেই। পরে রেশম চিকির দিছে জোরতে করে। রেশমকে ময়নার উৎসাহ করে চেঙ্গাতে ফালাই দেওয়ার নিছে। আমি ধরছি, ধরার পরে তারপরে আমার ধাক্কাতে ফালাই দিয়ে থেকে গেছে গা। যাওয়ার পরে তারপর আমি বাইতে আই আছি।